আজি আমি অল আসাম ইসলামিক রিসার্চ সেন্টার আর অল আসাম আহলে সুন্নত মাদ্রাসা এডুকেশন বোর্ডের পরা আমি নগাঁওর প্রার্থী সুরেশ বরা ডাঙরিয়া, দৰং ওদালগুৰিৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁলোকক দুজনকে মই অনুৰোধ জনাইছোঁ যে আপোনালোকে মাইনৰিটি এলেকাবিলাকত কিয় সোমাইছে, কিহৰ কাৰণে সোমাইছে, এই কথাটো আপুনি আমাক জনাব লাগে। দিলীপ শইকীয়া ডাঙৰীয়া আৰু সুৰেশ বৰা ডাঙৰীয়াৰ প্ৰতি মোৰ 6টা প্ৰশ্ন আছে যে আপোনালোকে এই 6টা প্ৰশ্নৰ উত্তৰ আমাক 12 ঘণ্টাৰ ভিতৰতে দিব লাগিব। যদি আপোনালোকে 12 ঘণ্টাৰ ভিতৰত আপোনালোকৰ ৰিপ্লাইটো যদি আমি নাপাওঁ, তেনেহ'লে মাইনৰিটি এলেকাত আপোনালোকৰ যোৱাটো বন্ধ কৰাৰ কাৰণে আমি যি কৰিব লাগে সেইটো আমি কৰিম। নগাঁও লোকসভা সমষ্টি মাইনৰিটি এলেকা, দৰং ওদালগুৰি মাইনৰিটি এলেকাৰ ভিতৰত 12 ঘণ্টাৰ পিছত কিন্তু আমি দিলীপ শইকীয়া ডাঙৰীয়া আৰু সুৰেশ বৰা কিন্তু আমাৰ অঞ্চলত কিন্তু তেওঁলোকক যোৱাটো এক প্ৰকাৰে আমি ফটোৱা জাৰি কৰিলোঁ বুলি আপোনালোকে ভাবি লওক। এইটো ফটোৱা জাৰি কৰা বুলি আপুনি ভাবিব পাৰে, বেলেগ কি চিষ্টেমত আপোনালোকে ভাবিব পাৰে, এইটো আপোনালোকৰ কথা। গতিকে যি ধৰণৰ মুছলমানৰ ওপৰত এইখিনি কাম কৰা হৈছে, মই তেওঁলোকক অনুৰোধ জনাইছোঁ সেই বিষয় লৈ আপোনালোকে কি কয় 12 ঘণ্টাৰ ভিতৰতে ইয়াৰ উত্তৰখিনি আমাক লাগে। 1 নম্বৰ কথাটো হ'ল এই বিজেপিৰে এটা পাৰ্ট যেটো RSS বুলি আমি কওঁ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক, যাৰ মুৰব্বী হ'ল মোহন ভাগৱত। আমি মাজে মাজে দেখা পাই থাকোঁ RSSৰ লিডাৰবিলাকে, RSSৰ কেডাৰবিলাকে তেওঁলোকে বহুত টিভিত বাইট দিছে, মোৰ তাত আছে বাইটখিনি। তেওঁলোকে বাইট দিছে যে 2026ৰ আগত ভাৰতৰ পৰা মুছলমান মুক্ত ভাৰত কৰিব। মই দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, সুৰেশ বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে RSSৰ লিডাৰবিলাকে যে কৈছে 2026ৰ আগত ভাৰতৰ পৰা মুছলমান মুক্ত ভাৰত কৰিব, এই কথাটোৰ ওপৰত আপোনালোকে কি কয়? 12 ঘণ্টাৰ ভিতৰত ইয়াৰ উত্তৰ আমাক লাগে। RSSৰ কথাটো আপোনালোকে মানে নে RSSৰ কথাটো আপোনালোকে নামানে? যদি RSSৰ কথাখিনি আপোনালোকে মানে, তেনেহ'লে আপোনালোকে আমাৰ ভোটটো লৈ কি কৰিব বিচাৰিছে? 2 নম্বৰ কথাটো হ'ল যে বিজেপিৰ 2য় নম্বৰ সেনাপতি যাক কোৱা হয়, যাৰ নাম পীযুষ হাজৰিকা, আপোনালোকে জানে। আমাৰ অসমৰ মন্ত্ৰী সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতে কৈছে যে ধলপুৰ আৰু কিৰাকাটাৰ ভিতৰত, ধলপুৰ আৰু কিৰাকাটাত যিখিনি মুছলমান আছে কমপ্লিটলি মুছলমান, তেওঁলোকে বাংলাদেশী মুছলমান। গতিকে মই দিলীপ শইকীয়া ডাঙৰীয়া আৰু সুৰেশ বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, এই ধলপুৰ কিৰাকাটাৰ যিখিনি মানুহ দলগাঁও সমষ্টিৰ ভিতৰত আছে, এই ধলপুৰৰ কিৰাকাটাৰ মানুহখিনি যদি আচলতেও বাংলাদেশী হয় পীযুষ হাজৰিকা কোৱাৰ নিচিনা, তেনেহ'লে দিলীপ শইকীয়া ডাঙৰীয়া আৰু পৰমানন্দ ৰাজবংশী ডাঙৰীয়া সেই ধলপুৰ মানুহৰ ওচৰত যায় মিটিং কৰি 3000 মুছলমান বিজেপিত কিহৰ কাৰণে তেওঁলোকে জইন কৰালে? এই কথাখিনি আমাক 12 ঘণ্টাৰ ভিতৰত উত্তৰ দিব লাগে। আচলতে পীযুষ হাজৰিকা ডাঙৰীয়া যিটো কৈছিল ধলপুৰ কিৰাকাটাৰ গোটাই মানুহ বাংলাদেশী, তেওঁৰ কথাটো সঁচা। যদি বাংলাদেশী হয় তেনেহ'লে চিপাঝাৰৰ সন্মানীয় বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজেপি দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁলোকে সেই বাংলাদেশী মানুহখিনিৰ ওচৰত যাই কিয় প্ৰচাৰ কৰিলে? বাংলাদেশী মানুহখিনি তেওঁলোকে বিজেপিত কিহৰ কাৰণে জইন কৰিলে? তেওঁলোকৰ আগৰ কথাটো সঁচা নে এতিয়াৰ কথাটো সঁচা? আমাক 12 ঘণ্টাৰ ভিতৰতে ইয়াৰ উত্তৰখিনি আমি বিচাৰিছোঁ। 3 নম্বৰ, জয়ন্ত মোল্লা বৰুৱা ডাঙৰীয়া, আমাৰ অসমৰ মন্ত্ৰী, আপোনালোকে জানে 3 নম্বৰ সেনাপতি, বিজেপিৰ 3 নম্বৰ সেনাপতি সন্মানীয় জয়ন্ত মোল্লা বৰুৱা ডাঙৰীয়া, তেখেতে কৈছে বক্তব্য, বহু বক্তব্য মোৰ ওচৰত আছে। জয়ন্ত মোল্লা বৰুৱা ডাঙৰীয়া কৈছে যে দাড়ি লংগি টুপিৱালা যিমান মানুহ আছে গোটাইখিনি বাংলাদেশী মূলৰ মানুহ। যদি এই বাংলাদেশী মূলৰ মানুহ হয়, মই দিলীপ শইকীয়া ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপুনি 12 ঘণ্টাত উত্তৰ দিব লাগিব। আপোনাৰ কৰ্মীখিনি, আপোনাৰ MLA-খিনি আৰু আপুনি নিজে সেই টুপিৱালা দাড়িৱালা লংগিৱালা মানুহৰ ওচৰত আপুনি কিহৰ কাৰণে যাই মিটিং কৰি আছে? ইয়াৰ উত্তৰটো আমাক দিব লাগিব। আপোনাৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মোল্লা বৰুৱা ডাঙৰীয়াৰ কথাটো সঁচা আছিল নেকি? যদি তেওঁৰ কথাটো মিছা আছিল, এই বিষয়টো আপুনি কি কয়? এই কথাখিনি আমাক উত্তৰ 12 ঘণ্টাৰ ভিতৰতে লাগে। 4 নম্বৰ, আজি বিজেপিয়ে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আৰু সুৰেশ বৰা ডাঙৰীয়া তেখেতে কৈ আছে মুছলমানৰ প্ৰতি যিটো দৰদ দেখাই আছে, যে তেওঁলোকে মুছলমানক ইমান মৰম কৰে, ইমান ভাল পায়, মুছলমানৰ কাৰণে কি কৰিব? যদি সঁচাই আপোনালোকে মুছলমানৰ কাৰণে ইমান কিছু কৰিব, দিলীপ শইকীয়া ডাঙৰীয়া আৰু সুৰেশ বৰা ডাঙৰীয়া
আমাক স্পষ্ট ভাষাৰে 12 ঘণ্টাৰ ভিতৰত ক'ব লাগে যে আমাৰ অসমৰ ভিতৰত প্ৰায় 550 550 ছিনিয়ৰ মাদ্ৰাছা অসম চৰকাৰে বন্ধ কৰিছে। যদি দিলীপ শইকীয়া ডাঙৰীয়া আৰু সুৰেশ বৰা ডাঙৰীয়া আমাক যদি ইমানেই মৰম কৰে 12 ঘণ্টাৰ ভিতৰতে আমাক উত্তৰ লাগে এই 550 মাদ্ৰাছা ছিনিয়ৰ মাদ্ৰাছা আকো খোলা হ'ব নে নাই, মুছলমানৰ প্ৰতি তেওঁলোকে কি ভাবে, অসমৰ মুছলমান তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মুছলমান আৰু নগাঁও লোকসভা সমষ্টিৰ মুছলমানে বিচাৰে যে 550 ছিনিয়ৰ মাদ্ৰাছা আকো যাতে আমাৰ কৰা হয়। ভাঙাটো যে CM আমাৰ ভাঙিছে এই মাদ্ৰাছাখিনি, এইটো CM ছাৰে ভুল কৰিছে নেকি, ইয়াৰ উত্তৰটো আমাক 12 ঘণ্টাৰ ভিতৰতে লাগে। 6 নম্বৰ কথাটো হ'ল যে তেওঁলোকে মুছলমানৰ এতিয়া দৰদী হ'ব খোজে। সিদিনা মই চাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে কৈছে যে মই কাৰো বিৰোধিতা নকৰোঁ, মুছলমানৰ উন্নতি হওক এইটো মই বিচাৰোঁ। ইয়াৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰিছোঁ 3 তালাকটো মুছলমানৰ অধিকাৰ আছিল, 3 তালাকটো মুছলমানৰ অধিকাৰ আছিল। ভাৰত চৰকাৰে 3 তালাকটো কিহৰ কাৰণে বন্ধ কৰিলে, এইটো উত্তৰটো আমাক লাগে। তাৰপিছত লভ জিহাদৰ নামত মুছলমানক যিটো অত্যাচাৰ কৰা হয়, লভ জিহাদৰ নামত মুছলমানক যিটো হাৰাশাস্তি কৰা হয়, প্ৰত্যেকটো কথাত আপোনালোকে চাব, টকশ্ব'বিলাকত আপুনি চাব, যিজন মুছলমানে এটা টকশ্ব'ত কথা ক'ব তাক বাংলাদেশী বুলি কোৱা হয়, জিহাদী বুলি কোৱা হয়, আতংকবাদী বুলি কোৱা হয়। মুছলমানক কি ধৰণৰ অসমৰ বিজেপি চৰকাৰে মুছলমানৰ বিৰুদ্ধে কি ধৰণৰ ষড়যন্ত্ৰ কৰিছে সাংবাদ মাধ্যমে আপোনালোকৰ কথাখিনি জানে। গতিকে মোৰ কথা হ'ল, মই যিখিনি কথা ক'লোঁ এই কথাখিনি আমাক 12 ঘণ্টাৰ ভিতৰতে নগাঁও প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া, দৰং ওদালগুৰি প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া 12 ঘণ্টাৰ ভিতৰত ইয়াৰ উত্তৰখিনি আমাক লাগিব। মাফ খুজিব লাগিব দিলীপ শইকীয়া ডাঙৰীয়া। মই অনুৰোধ কৰি কৈছোঁ, যদি দিলীপ শইকীয়া ডাঙৰীয়া 12 ঘণ্টাৰ ভিতৰত মাফি নোখোজে আৰু স্পষ্টীকৰণ নিদিয়ে, সুৰেশ বৰা ডাঙৰীয়াই যদি 12 ঘণ্টাৰ ভিতৰত স্পষ্টীকৰণ নিদিয়ে, তেনেহ'লে তেওঁৰ মিটিংবিলাকত আমি যাই সন্মুখৰ পৰা তেওঁক প্ৰশ্ন কৰাৰ কাৰণে আমি বাধ্য হ'ম। যিহেতু আমিও অসমৰ মুছলমান, আমিও যিহেতু খিলঞ্জীয়া, একফালে আপুনি আমাক বাংলাদেশী ক'ব, আরেকফালে আমি টেক্স দি থাকিম, আমাৰ টেক্সৰ পইচাটো ল'ব। চাবোন কিনো চাবোনৰ টেক্সটো পায়, মিঠাতেল কিনো মিঠাতেলৰ টেক্সটো পায়, চিনি কিনো চিনিৰ টেক্সটো পায়, পেট্ৰল কিনো পেট্ৰলৰ টেক্সটো পায়। পেট্ৰলৰ দাম কিমান? 41 টকা পেট্ৰল, আমি দি আছোঁ 96 টকা। 30 টকাৰ ওপৰত প্ৰত্যেক লিটাৰ পেট্ৰলত আমি টেক্স দি আছোঁ। আমাৰ টেক্সৰ পইচাখিনি ভাল লাগে, টেক্সৰ পইচাখিনি আমাৰ ভাল লাগে। তাৰপিছত বাংলাদেশী, তাৰপিছত আমি জিহাদী, সেইখিনি কথা স্পষ্ট কৰিব লাগে। নাই যাব পাৰে, মই মানা কৰা নাই, যাব পাৰে, কিন্তু যেতিয়া আপুনি ৰাতি যাই মোৰ ভৰি এটা কাটি দিব, তাৰ পিছদিনা মোৰ খবৰ ল'বলৈ যাব আপুনি, এইটো কেনেকুৱা কথা হ'ল? যিখিনি সংখ্যালঘু মানুহে বিজেপিত জইন কৰিছে তেওঁলোকৰ যদি অকণমানো লাজ থাকে, অকণমানে যদি তেওঁলোকৰ লাজ থাকে, দেশৰ প্ৰতি যদি মৰম থাকে, তেওঁলোকে ঘূৰি ইনশাল্লাহ আহিব। আৰু ইয়াৰ ব্যৱস্থাটো আমি কৰিমতো, যিখিনি গৈছে ইয়াৰ ব্যৱস্থাটো আমি কৰিম। যদি আমি সকলো সমাজত, মুছলমান সমাজত সকলো কাম যদি আমি কৰিব পাৰোঁ, এইটো কাম আমি কিহৰ কাৰণে কৰিব নোৱাৰোঁ? আমি কৰিম, ডেফিনেটলি সেই কামটোৰ বিষয়টো আমি কৰিম, কৰিম আমি ইনশাল্লাহ। কেনেকৈ বন্ধ কৰিব লাগে, কি ছিষ্টেমে কৰিব লাগে, সেইটো আমি কৰিম। কিন্তু মোৰ কোনো আপত্তি নাই বিজেপিৰ প্ৰাৰ্থী যাক, কিন্তু আপুনি ৰাতি যাই মোৰ ভৰিটো কাটি থৈ আহিব, ৰাতিপুৱা আকৌ আপুনি মোৰ ঘৰলৈ যাব খবৰ লোৱাৰ কাৰণে, এইটো কেনেকুৱা কথা হ'ব? 3 তালাকটো মোৰ অধিকাৰ, 3 তালাকটো মোৰ অধিকাৰ। 372 কাশ্মীৰৰ মুছলমানৰ অধিকাৰ আছিল। আপুনি চাব বিজেপি চৰকাৰৰ বাকী একো নাই, তেওঁলোকৰ 3 তালাক, লাভ জিহাদ, ভাৰত মাতা কি জয়, বন্দে মাতৰম, বাবৰি মছজিদ, ৰাম মন্দিৰ, বাংলাদেশী, সেইখিনিয়ে কথা। আপুনি মোক এটা কথা কওক, অসমৰ এনেকুৱা কোনজন মন্ত্ৰী আছে, কোনজন বিধায়ক আছে, কোনজন সাংসদ আছে যিজনে কোৱা নাই যে ধলপুৰ কিৰাকাটাৰ যিমান মানুহ গোটাইখিনি বাংলাদেশী? আপোনালোকে শুনিছে? সেই বাংলাদেশী মানুহৰ ওচৰত দিলীপ শইকীয়া আৰু পৰমানন্দ ৰাজবংশী যাই পেলাই গোটাই মানুহখিনি জইন কৰালে, বাংলাদেশী জইন কৰালে নেকি? ইয়াৰ উত্তৰটো আমাক লাগিব। সেইদিনা আপুনি ক'লে বাংলাদেশী, আজি আপুনি বাংলাদেশী মানুহৰ ওচৰত গৈছে কিহৰ কাৰণে? ভোটৰ স্বাৰ্থত নেকি? আপোনালোকে ক্লিয়াৰ কওক, এইটো কওক যে আমি যিখিনি মুছলমানৰ ওচৰত গৈছোঁ এইবিলাক বাংলাদেশী নহয়। কথাটো ক্লিয়াৰ কাট হ'ব লাগে। বাংলাদেশীও ক'ব আমাৰ ঘৰতো আহিব, এইটো কেনেকুৱা কথা হ'ব? বাংলাদেশীও ক'ব আমাৰ পৰা টেক্স ল'ব, সেইটো কিহৰ কথা হ'ব? সেইটো দুটা কথা হ'ব নোৱাৰে। ইয়াতো আপুনি ফাইনেল কৰক যে জয়ন্ত মোল্লা বৰুৱাৰ কথাটো মিছা আছিল, পীযুষ হাজৰিকা ডাঙৰীয়াৰ কথাটো মিছা আছিল, তেওঁলোকে বাংলাদেশী বুলি কৈছিল, গতিকে তেওঁলোকে মিছা মাতিছিল, ভুৱা কথা কৈছিল। গতিকে আমিও তেওঁলোকৰ ওচৰত গৈছোঁ, বিজেপিত জইন কৰাইছোঁ, এইবিলাক অৰিজিনেল মুছলমান, অৰিজিনেল অসমৰ অসমীয়া। কৈ দিয়ক, কথাটো ক'ব লাগিব না। আমাক যেতিয়া আপুনি আঁকোৱালি ল'ব, ডাইৰেক্টলি ক'ব লাগিব আমাক আপোনালোকে কিহৰ কাৰণে লৈ আছে, ভোটৰ স্বাৰ্থত নেকি, নে কি স্বাৰ্থ আছে আপোনালোকৰ? সেই স্বাৰ্থখিনি আমাক ক'ব লাগিব।
আমিও বিজেপি কৰিম, কি কথা আছে? আমিও বিজেপিক ছাপোৰ্ট কৰিম, কিন্তু কথাখিনিতো ক'ব লাগিব, ডাইৰেক্ট ক'ব লাগিব। সেইদিনা আপুনি ক'লে আমি বাংলাদেশী মিয়া, লংগীৱালা বাংলাদেশী, টুপিৱালা বাংলাদেশী, দাড়িৱালা বাংলাদেশী, আজি লংগীৱালা, টুপিৱালা, দাড়িৱালা গোটেইখিনি আপুনি বিজেপিত জইন কৰাই আছে। কিয়? আপুনি ফাইনেল কৰক যে আগত যিখিনি কথা আমি কৈছিলোঁ সেইখিনি কথা মিছা আছিল, তেওঁলোকে বাংলাদেশী নাছিল, দাড়িৱালা, টুপিৱালা, লংগীৱালা বাংলাদেশী নাছিল। আমি এনে এটা কৈছোঁ আৰু নিৰ্বাচনৰ কাৰণে। গতিকে এতিয়াহে অৰিজিনেল কৈ আছোঁ, তেওঁলোকে সঁচা ভাৰতীয়, সঁচা অসমীয়া। ক্লিয়াৰ কৰক। নহয়, আমাৰ মানুহখিনি ভয় খোৱা নাই, মই সেইটো বিষয়লৈ কোৱা নাই। মোৰ কথাটো হ'ল যে আমিও বিজেপি কৰিম, কি কথা আছে? জোনাব যিখিনি আছে লাগে নেকি? এতিয়াতো লৈ আছে দাড়িৱালা, টুপিৱালা যিমান আছে। মইতো দিলীপ শইকীয়াক আৰু অনুৰোধ কৰিম যে আপুনি আমাৰ মছজিদতো আহক, মাদ্ৰাছাবিলাকো আহক। কিন্তু এতিয়া অহা আৰম্ভ কৰিছে, যিটো মাদ্ৰাছা জিহাদী বুলি কয়, সেই মাদ্ৰাছাত দিলীপ শইকীয়াই তাই মিটিং কৰি আছে। মোৰ কথাটো সেইটো। সেইদিনা আপুনি ক'লে মাদ্ৰাছা জিহাদী, আজি আপুনি দিলীপ শইকীয়াই সেই মাদ্ৰাছাত মিটিং কৰি আছে। লাগিছে মোক তাতে যে আমি আচলতে জিহাদী আছিলোঁ নেকি? যদি নাছিলোঁ আপুনি কিয় আহিলে? যদি আছোঁ জিহাদী আমি, তেনেহ'লে কিয় আহিছে? আৰু যদি আমি আচলতে জিহাদী নহয়, আমিতো আচলতে নহয়, তেনেহ'লে ভুৱা প্ৰচাৰটো অসমৰ ভিতৰত কিহৰ কাৰণে কৰিলে? এই হিন্দু মুছলমানৰ ছিষ্টেম যিটো কৰিলে আজি যেতিয়া নিউজবিলাক ভাইৰেল হ'ব আপোনালোকে চাবচোন। হিন্দু ভাইসকলে এটা পাৰ্ট লয়, মুছলমানে এটা পাৰ্ট লয়, কোনোবা কয় ভাৰত মাতা কি জয়, কোনোবা কয় নাৰায়ে তাকবীৰ, কোনোবাই কয় আল্লাহু আকবৰ। কোনে কৰিলে এইটো? কৰিলে কোনে? আজি 2014 আগত যিমান কমেণ্ট আছে আপোনালোকে চাব। সকলোৱে কৈছে জয় আই অসম, সকলোৱে কৈছে জয় আই অসম, সকলোৱে কৈছে হিন্দুস্তান জিন্দাবাদ। এই পৰিৱেশটো অসমৰ ভিতৰত আনিলে কোনে? বিজেপি। কোনে আনিলে? বিজেপি। আপোনালোকে পৰিৱেশ এটা ক্ৰিয়েট কৰিলে। আপোনালোকে আগত ক'লে আমি জিহাদী বাংলাদেশী, ভোট নালাগে। আজি আকৌ আপুনি য'ত বাংলাদেশী ক'লে, মিয়া ক'লে, লংগীৱালা, টুপিৱালা, জিহাদী ক'লে, সেই মানুহখিনিৰ ওচৰত আজি বিজেপি আহিছে। কিহৰ কাৰণে? এই বস্তুটো ক্লিয়াৰ লাগে আমাক যে আমি বাংলাদেশী হয় নে নাই। যদি ধলপুৰ কিৰাকাটাৰ মানুহ বাংলাদেশী নহয়, মানুহখিনি কিহৰ কাৰণে উচ্ছেদ কৰা হ'ল? তাৰ পৰা মানুহক গুলিয়াই লাশৰ ওপৰত যাই পেলাই লাথিয়াই মানুহটোক শেষ কৰি দিলে কিহৰ কাৰণে? যিটো ধলপুৰৰ ভিতৰত আমাৰ মুছলমান জাতিটোক গোটাই অসমৰ ভিতৰত, ভাৰতবৰ্ষৰ ভিতৰত যিটো বদনাম কৰিলে, সেই বদনামী জেগাটোত পৰমানন্দ ৰাজবংশী আৰু দিলীপ শইকীয়া যায় তাতে মিটিং কৰি বিজেপিত জইন কৰাই আছে। কিহৰ কাৰণে? কিহৰ কাৰণে? সেইদিনাই উচ্ছেদ কৰিলে বাংলাদেশীৰ নামত, মিয়াৰ নামত। আজি তাতে যায় আপোনালোকে বিজেপিত জইন কৰাইছে মানুহৰ কাৰণে। তেতিয়া আপোনালোকে অন্যায় কৰা নাছিলে নেকি? যদি অন্যায় কৰিছিলে ভুল স্বীকাৰ কৰক, তাৰপিছত বিজেপিত জইন কৰাক। সেই কথাখিনি আমাৰ দাবী। আমি মুখ্যমন্ত্ৰীক ভাল পাওঁ, আমি ভোট দিব বিচাৰোঁ, কি কথা আছে? আমাৰ ভোট নালাগে, আমি দিম ভোট, গোটাইখিনি দিম। কিন্তু আমাৰ ওপৰত যিখিনি ব্লেম লগাইছে, আমি জিহাদী, আমি বাংলাদেশী, মাদ্ৰাছাত জিহাদী হয়, আমি বাংলাদেশী, NRC অমুক চুৰিকে আমি কৰিছোঁ, চুৰিকে আমি NRC কৰিছোঁ, জিহাদীৰ লগত আমাৰ সম্পৰ্ক আছে, আমাৰ কিৰাকাটা ধলপুৰৰ মানুহখিনি বাংলাদেশীৰ লগত জড়িত, মিয়া মুছলমান। সিদিনা যে আমাক ব্লেম দিয়া হ'ল, এই ব্লেমখিনি উঠাই লওক। আপোনালোকে সকলোৱে জানে যে যিহেতু নিৰ্বাচন আহিছে লোকসভাৰ, আমি 4-5টা কথা লৈ আজি সাংবাদমেলটো আয়োজন কৰিছোঁ। আজি আমি দেখিছোঁ যে যিটো বিজেপি বহুদিনৰ পৰা, যেতিয়াৰ পৰা তেওঁলোকে আহিছে 2014 পৰা লৈ আজি তাৰিখ পৰ্যন্ত, তেওঁলোকে মুছলমানক যি ধৰণৰ টাৰ্গেট কৰিছে, মুছলমানৰ ধৰ্মীয় অনুষ্ঠানবিলাকত যি ধৰণে তেওঁলোকে বুলডোজাৰ চলাইছে, মুছলমানৰ ওপৰত যি ধৰণে তেওঁলোকে হাৰাশাস্তি কৰিছে, কিন্তু আজি আমি উল্টাটোহে দেখা পাইছোঁ। উল্টাটো এইটো কাৰণতে, আজি বিশেষকৈ আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টি আৰু আমাৰ নগাঁও লোকসভা সমষ্টিৰ ভিতৰত আমি দেখা পাইছোঁ, দৰং ওদালগুৰি বিজেপিৰ প্ৰাৰ্থী সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁ হিন্দু এলেকাৰকৈ বেছি মাইনৰিটি এলেকাবিলাকতহে মিটিং বেছি কৰি আছে। কিহৰ কাৰণে কৰি আছে আমি নাজানো। আজি আমি দেখা পাইছোঁ যে নগাঁৱৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া, বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া, হিন্দু বেল্টতকৈ মাইনৰিটি মুছলমানৰ যিখিনি বেল্ট আছে সেইবিলাকত দিন ৰাতি 24 ঘণ্টা তেওঁক আমি দেখা পাইছোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম।
অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।